এতিয়া আমি দুইটা নিয়ম কৰিছোঁ যে PRCও লাগিব আৰু লোকেল লেংগুৱেজো জানিব লাগিব। যিহেতু সকলোৱে গম পাইছে নিশ্চয় থাম্বনেইলটো দেখি, যোৱা কেইদিনমানৰ আগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিল যে 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ পৰীক্ষাসমূহ APSCৰ আধাৰত হ'ব, অৰ্থাৎ প্ৰিলিমছ, মেইনছ, তাৰপিছত ইণ্টাৰভিউ অৰ্থাৎ ভাইবা হ'ব। কিন্তু বৰ্তমান মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজৰ ফেচবুক লাইভ যোগেদি জানিব দিয়া মতে 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ পৰীক্ষাসমূহ পুনৰ আগৰ পদ্ধতিৰে হ'ব পাৰে বুলি উল্লেখ কৰিছে। ইয়াৰোপৰি কি ক'লে চাওঁ আহক। যোৱা পৰহি মই ফেচবুক লাইভত এটা কথা উল্লেখ কৰিছিলোঁ যে অসম চৰকাৰৰ 3য় আৰু 4ৰ্থ শ্ৰেণীৰ যি পৰীক্ষা হ'ব তাত আমি লোকসেৱা আয়োগৰ আৰ্হিত প্ৰিলিমছ আৰু মেইনছ আমি অনুষ্ঠিত কৰিম। দুই এজন ব্যক্তিয়ে মোক জনাইছে যে পৰীক্ষাত নতুন নিয়ম এই বছৰ কৰিব নালাগে, কাৰণ আৰু যিহেতু 2 মাহ আছে, গতিকে আমি পুৰণা বা আগৰবাৰৰ দৰে পৰীক্ষা পতাটো উচিত হ'ব। আমাৰ চৰকাৰখনে সদায় ৰাইজৰ কথা শুনিবৰ বাবে চেষ্টা কৰে। অসমত যদি কোনোবাই চাকৰি কৰিব খোজে, তেওঁ অসমীয়া, বড়ো বা বৰাক উপত্যকাত চাকৰি কৰিব খুজিলে বঙালী, হিন্দী ভাষা জানিব লাগিব। অৰ্থাৎ লোকেল লেংগুৱেজ নাজানিলে আমাৰ অসমৰ মহাবিদ্যালয় হওক, চৰকাৰী কাৰ্যালয়তে হওক, কোনেও চাকৰি কৰিব নোৱাৰে। অৰ্থাৎ আমি লোকেল লেংগুৱেজৰ ওপৰত ইমানেই গুৰুত্ব দিছিলোঁ যাতে বাহিৰৰ পৰা কোনেও আহি অসমত চাকৰি ল'ব নোৱাৰে। সি যি কি নহওক, এতিয়া আমি দুইটা নিয়ম কৰিছোঁ যে PRCও লাগিব আৰু লোকেল লেংগুৱেজো জানিব লাগিব। মই ভাবোঁ যে অসমৰ প্ৰতিটো পোষ্ট, প্ৰতিটো চাকৰি আমি অসমৰ স্থায়ী বাসিন্দা, PRC ডক্টৰ মনমোহন সিঙৰো আছে, কিন্তু প্ৰকৃত স্থায়ী বাসিন্দাই যাতে চৰকাৰী চাকৰি পায় তাৰ বাবে আমাৰ প্ৰচেষ্টা অব্যাহত থাকিব। ৰাইজে আমাক সমালোচনাও কৰিব, মৰমো কৰিব, আদৰো কৰিব। ৰাইজৰ প্ৰতি আমি দায়বদ্ধ হৈ থাকিম। ইতিমধ্যে আপোনালোকে গম পাইছে ভিডিঅ'টো চাই যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি ক'লে, কি নক'লে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা কথা উল্লেখ কৰিছে যে PRC আৰু স্থানীয় ভাষাটো জনাটো বাধ্যতামূলক, অৰ্থাৎ লোকেল লেংগুৱেজ। যিসকলে লোকেল লেংগুৱেজ নাজানে বা যিসকলৰ PRC নাই, হয়তো তেওঁলোকে চাকৰি নাপাবও পাৰে। গতিকে যিসকলে গম পালে, ভিডিঅ'টো চাই যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে ইউডেমি আছাম চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।